নমস্কাৰ, মই পাপু দত্তই মোৰ ইউটিউব চেনেল পাপু দত্ত অফিচিয়েললৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰত তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। এই প্ৰশ্নোত্তৰ কেইটা কেৱল আহি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী নহয়, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও অতি উপযোগী হ'ব। গতিকে আপোনালোক সকলোৱে চাব পাৰিব। আৰু যদি এতিয়ালৈকে আপোনালোক কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দি বন্ধুবৰ্গকো চোৱাৰ সুবিধা কৰি দিব। আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টিৰ প্ৰথমটি প্ৰশ্ন হৈছে, মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাক পূৰ্বতে কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। আৰু এই বঁটাটি হৈছে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা। আপোনালোকে মনত ৰাখিব, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ আহিছোঁ ভিডিঅ'টিৰ দ্বিতীয়টি প্ৰশ্নলৈ। দ্বিতীয়টি প্ৰশ্ন হৈছে, ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন কোন ৰাজ্যত আছে? ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন আছে মণিপুৰত। আপোনালোকে মনত ৰাখিব। আৰু এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল 2018 চনত। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটিলৈ। 3 নম্বৰ প্ৰশ্নটি হৈছে, 2022 বৰ্ষত কোনজন খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল? এই প্ৰশ্নটিৰ উত্তৰটি হ'ব শৰৎ কমল। এনেকুৱাকৈ প্ৰশ্ন হ'ব পাৰে যে শৰৎ কমল কোনবিধ খেলৰ সৈতে জড়িত? আমি সকলোৱে জানো শৰৎ কমল হৈছে এগৰাকী টেবুল টেনিছ খেলুৱৈ। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটিলৈ। 4 নম্বৰ প্ৰশ্নটি হৈছে, 2022 বৰ্ষৰ ফিফা বিশ্বকাপ কোন দেশে জয় কৰিছিল? এই উত্তৰটো আমি সকলোৱে জানো। উত্তৰটি হৈছে আৰ্জেণ্টিনা। অৰ্থাৎ আৰ্জেণ্টিনাই 2022 বৰ্ষৰ ফিফা বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল। এইবাৰ আহিছোঁ 5মটি প্ৰশ্নলৈ। এই প্ৰশ্নটি হৈছে, 2022 বৰ্ষৰ কমনৱেলথ গেমছত কোনখন দেশে সৰ্বাধিক পদক লাভ কৰিছিল? ইয়াৰ উত্তৰটি হ'ব অষ্ট্ৰেলিয়াই। আৰু মনত ৰাখিব, 2022 বৰ্ষৰ কমনৱেলথ গেমছত ভাৰতে 61টা পদক লাভ কৰি পদক তালিকাৰ 4ৰ্থ স্থান লাভ কৰিছিল। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটিলৈ। 6 নম্বৰ প্ৰশ্নটি হৈছে, 2022 বৰ্ষৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়া কোনবিধ খেলৰ সৈতে জড়িত? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে মনত ৰাখিব, ইয়াৰ উত্তৰটি হৈছে লোন বল। অৰ্থাৎ নয়নমণি শইকীয়া লোন বলৰ লগত জড়িত। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নটিলৈ। 7 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতবৰ্ষই বৰ্তমানলৈকে কিমানবাৰ বিশ্বকাপ ক্ৰিকেট জয় কৰিবলৈ সক্ষম হৈছে? এই প্ৰশ্নটি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰটি আমি সকলোৱে জানো, 2বাৰ, 1983 চন আৰু 2011 চনত ভাৰতবৰ্ষই বিশ্বকাপ ক্ৰিকেট জয় কৰিবলৈ সক্ষম হৈছিল। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নটিলৈ। 8 নম্বৰ প্ৰশ্নটি হৈছে, 2026 চনৰ ফিফা বিশ্বকাপ কোন দেশত অনুষ্ঠিত হ'ব? মনত ৰাখিব, 2026 চনৰ ফিফা বিশ্বকাপ যুটীয়াভাৱে 3খন দেশে অনুষ্ঠিত কৰিব। দেশ 3খন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নটিলৈ। 2023 বৰ্ষত অসম চৰকাৰে অনুষ্ঠিত কৰা খেল মহাসংগ্ৰামৰ মেস্কটটোৰ নাম কি? মেস্কটটোক অসমীয়াত শুভংকৰ বুলিও কয়। গতিকে 2023 বৰ্ষৰ অসম চৰকাৰে অনুষ্ঠিত কৰা খেল মহাসংগ্ৰামৰ মেস্কটটোৰ নাম হৈছে ডোডান। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নটিলৈ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? এই উত্তৰটো হয়তো আমি সকলোৱে জানো। এই প্ৰশ্নটিৰ উত্তৰটি হৈছে 29 আগষ্ট। প্ৰতি বছৰে 29 আগষ্ট তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।
এইবাৰ আহিছোঁ 11 নম্বৰ প্ৰশ্নটিলৈ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোক সকলোৱে মনত ৰাখিব। প্ৰশ্নটি হৈছে ভাৰতীয় কোনজন খেলুৱৈক ফ্লাইং শিখ আখ্যা দিয়া হয়? এই উত্তৰটো হয়তো আমি সকলোৱে জানো, দৌৰবিদ মিলখা সিঙক ফ্লাইং শিখ আখ্যা দিয়া হয়। এইবাৰ আহিছোঁ 12 নম্বৰ প্ৰশ্নটিলৈ। 12 নম্বৰ প্ৰশ্নটি হৈছে অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? এই উত্তৰটো আমি সকলোৱে জানো, দৌৰবিদ ভোগেশ্বৰ বৰুৱা। অৰ্থাৎ অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে দৌৰবিদ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো 3 ছেপ্টেম্বৰ তাৰিখটো অভিৰুচি দিৱস হিচাপে পালন কৰা হয়, এই কথা আমি সকলোৱে জানো। এইবাৰ আহিছোঁ 13 নম্বৰ প্ৰশ্নটিলৈ। নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? এইটো 2022 বৰ্ষতে নৰ্থ চেনেল সাঁতুৰি পাৰ হৈছে এগৰাকী খেলুৱৈ। এই খেলুৱৈগৰাকীৰ নাম হৈছে এলভিছ আলী হাজৰিকা, যাক অসমৰ জলপৰ বুলিও জনা যায়। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে আপোনালোক সকলোৱে মনত ৰাখিব। এইবাৰ আহিছোঁ 14 নম্বৰ প্ৰশ্নটিলৈ। 14 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ কোন? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটি হৈছে লাভলীনা বৰগোহাঁই। সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ 15 নম্বৰ প্ৰশ্নটিলৈ। 15 নম্বৰ প্ৰশ্নটি হৈছে অলিম্পিকত অংশ লোৱা প্ৰথমগৰাকী অসমৰ খেলুৱৈ কোন? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। অলিম্পিকত অংশ লোৱা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হৈছে ফুটবলাৰ ডাক্তৰ তালিমেৰন আও। তেওঁ ইয়াত 29শ হৈ গ'ল। 1948 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ষমা কৰিব, ইয়াত 1900টো 29শ হৈছে, ক্ষমা কৰিব। এইবাৰ আহিছোঁ 16 নম্বৰ প্ৰশ্নটিলৈ। 16 নম্বৰ প্ৰশ্নটি হৈছে অলিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্বকনিষ্ঠ বক্সাৰগৰাকী কোন আছিল? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটিৰ উত্তৰটি হৈছে শিৱ থাপা। তেওঁ অসমৰ, আমি সকলোৱে জানো। তেওঁ 2012 বৰ্ষত লণ্ডনত অনুষ্ঠিত হোৱা যি অলিম্পিক তাত অংশগ্ৰহণ কৰিছিল। এইবাৰ আহিছোঁ 17 নম্বৰ প্ৰশ্নটিলৈ। 17 নম্বৰ প্ৰশ্নটি হৈছে কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ কোন? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটিৰ উত্তৰটি হৈছে নয়নমণি শইকীয়া। অৰ্থাৎ নয়নমণি শইকীয়াই বাৰ্মিংহাম 2022 চনত অনুষ্ঠিত হোৱা যি কমনৱেলথ গেমছ তাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 18 নম্বৰ প্ৰশ্নটি হৈছে নেশ্যনেল গেমছ 2022ত সোণৰ পদক লাভ কৰা অংকুশিতা বড়ো কোনবিধ খেলৰ লগত জড়িত? এই প্ৰশ্নটিৰ উত্তৰটি হৈছে বক্সিং, আমি সকলোৱে জানো। আৰু নেশ্যনেল গেমছ 2012 এইটো 33 সংখ্যক আছিলে, আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল গুজৰাটত। এইবাৰ আহিছোঁ 19 নম্বৰ প্ৰশ্নটিলৈ। 19 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ দ্ৰুততম মানৱৰূপে পৰিগণিত হোৱা খেলুৱৈগৰাকী কোন? এই প্ৰশ্নটোৰ উত্তৰ আমি সকলোৱে জানো। এই ৰেকৰ্ডটো 2022তে হৈছে, গতিকে পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ উত্তৰ হৈছে অসম সন্তান অম্লান বৰগোহাঁই। অসম সন্তান অম্লান বৰগোহাঁই ভাৰতৰ দ্ৰুততম মানৱৰূপে পৰিগণিত হৈছে। এইবাৰ আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমৰ কোনগৰাকী খেলুৱৈক ধিং এক্সপ্ৰেছ আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হয়তো আমি সকলোৱে জানো, হিমা দাস। দৌৰবিদ হিমা দাসক ধিং এক্সপ্ৰেছ আখ্যা দিয়া হয়। আজিৰ ভিডিঅ'টিত আপোনালোকৰ বাবে এইকেইটা প্ৰশ্নোত্তৰকে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰশ্নোত্তৰকেইটা জানি যথেষ্ট উপকৃত হৈছে, আৰু বহু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ আছে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই যথেষ্ট অনুপ্ৰাণিত হ'ম পুনৰ ভাল ভাল ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিবৰ কাৰণে। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ হ'ম আন এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।